গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে জয়দীপ ব্লগ চয়নদীপ সকলোকে স্বাগতম গাইজ জনাইছোঁ আমাৰ অসমৰ এজন বিখ্যাত ব্যক্তিৰ ওচৰত আমি উপস্থিত হৈছোঁ অনিৰাম নাথ পিঠাখোৱাৰ গৌৰৱ শ্ৰী অনিৰাম নাথ আমাৰ লগত তেখেত উপস্থিত আছে এইফালে দেখাব বিচাৰিছোঁ অনিৰাম নাথ আৰু তেখেত আপোনাৰ আমাৰ ঢোলৰ ওজাও হয় বিখ্যাত ঢুলীয়াও হয় অসমৰ বিভিন্ন জেগাত তেখেতে ঢুলীয়া মানে ঢোলৰ প্ৰদৰ্শন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰে এজন বিখ্যাত ব্যক্তি শ্ৰী অনিৰাম নাথ তেখেতক প্ৰথম দুআষাৰ সুধিম দুআষাৰ সোধাৰ আগত তেখেতক এটি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ এয়া তেখেতক মই তেখেতক এটি সম্বৰ্ধনা জ্ঞাপন কৰিম এয়া সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ তেখেতক আৰু সম্বৰ্ধনা জ্ঞাপন কৰি তেখেতক মই আপোনাৰ ঢোলৰ কিছু ভাল লগা প্ৰাক মুহূৰ্ত কিছু অকণমান তেখেতক বজাব মই অনুৰোধ জনাইছোঁ ঠিক আছে যিখিনি পাহৰ মই সোঁৱৰাই দিবা পূবে প্ৰণাম কৰোঁ ভানুৱে ভাস্কৰ পশ্চিমে প্ৰণাম কৰোঁ দেৱ মহেশ্বৰ উত্তৰে প্ৰণাম কৰোঁ দিগম্বৰ পাল দক্ষিণে প্ৰণাম কৰোঁ গোবিন্দ গোপাল স্বৰ্গদিশে আছিলে সূৰ্য দুটি ভাই পতালা প্ৰণাম কৰোঁ সৰস্বতী আই সভা মাজে প্ৰণাম কৰোঁ সভা সদস্যাই বন্দিৰ অপৰাধী হ'লে শিৱৰ ভাতলে আমাৰ অনিৰাম নাথক বহুত অন্তৰৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ভাল লাগিলে আপুনি আকৌ বহক আপোনাৰ লগত দুআষাৰ কথা পাতিম এয়া আমাৰ লগত আমাৰ পিঠাখোৱা গাঁৱৰ অতি মৰমৰ আমাৰ অতি গৌৰৱৰ আমি গৌৰৱান্বিত এজন আমাৰ লগত এজন বিখ্যাত ব্যক্তি আমাৰ লগত উপস্থিত আছে অসমৰ প্ৰতিটো কোণাতে তেখেতৰ যশস্যা মানে আছে আৰু এখেত সুন্দৰ ঢুলীয়া আৰু সুন্দৰ ওজা হয় গতিকে তেখেতক কিছু কথা সুধিম এই বিদ্যাটো আপোনাৰ লগত কিমান দিনৰ পৰা এনেকৈ চলি আছে ঢোলৰ বিদ্যাটো কিমান দিনৰ পৰা আপোনালোকে চলি আছে আমাৰ ইয়াত বিহু নাই তেতিয়া আমি 3জন মানুহ উজানত গ'লোঁ গৈ বিহু কথাটো শিকি আহিলোঁ আহি পেলাই আমি ৰঙামাটি এমভি স্কুলত ছোৱালী স্কুলত আমি মিটিং পাতি পেলাই তেতিয়া বোলে ইয়াত বিহু নাই আমি বিহু কৰোঁগৈ এৰি ক'লোঁ যে প্ৰফুল্ল গোস্বামীয়ে ক'লে যে সভাপতি কাক মতা যায় বোলে বিষ্ণু এখন মতা
যেতিয়া বিশ্বনাথখন মতা কথা ক'লোঁ আৰু তেতিয়া একেবাৰে আহি গ'ল নহয়। তাৰপিছত বিহু কৰিব গ'লোঁ, আমাৰ 3জন গ'লোঁ, জীৱনময় লেবা। আমি 3জন গৈ পেলাই ওলালোঁ, আমাক বহুৱাই থৈ পেলাই ৰঙামাটিৰ পাৰ্টি আহিল, খোলৰ পাৰ্টি দুবিয়াই খেদি দিলে। তাৰপিছত ঢোলৰ পাৰ্টিটো আহি দুবিয়াই খেদি দিলে। তেতিয়া আমি কঁপি আছোঁ ভয়তে। তেতিয়া আমাক মাতিছে, অহাহঁত তোমালোক 3জন অহা। ওচৰলৈ গ'লোঁ, গোবৰ মাৰি ধৰি চেলেং চাদৰ দিছে, গামোচা দিছে, দি পেলাই কৈছে যে তোমালোকে কৰা কৃষ্টি নেৰিবা, কোনো হৰুৱাব নোৱাৰে। মই আশীৰ্বাদ দিলোঁ। সেইটো কোৱাৰ লগে লগে আৰু খেলাখন মাৰি আহি আৰু মই নৰখিলোঁ, একেবাৰে গহপুৰ পাই গ'লোঁ দুপৰীয়া। পাই মহন্ত ৰজাৰ ওচৰত ওজা শিকি পেলাই আহি তেতিয়াৰ পৰা খেলিয়ে আছোঁ আজিলৈকে 86 চনত। হয় হয়, আমাৰ এই বিষ্ণু ৰাভা আৰু আমাৰ নৱপ্ৰজন্মৰ বুকুৰ আমঠু জুবিন গাৰ্গক আপুনি ক'ত লগ পাইছিল, তেখেতসকলক ক'ত লগ পাইছিলে, এই বিষয়ে আপুনি কি জানক? মই টাউনত যেতিয়া খেলা কৰোঁতে তেতিয়া মই জুবিনক পাইছোঁ। তেতিয়া তেওঁ আহি পেলাই মোৰ ঘৰ ওলাইছেহি নেকি, আহি এইকেইখন মানপত্ৰ দিছে আৰু মোক মানপত্ৰখন দেখাব বিচাৰিছোঁ ৰাইজ আপোনালোকক। এইখন পিছত এইখন আমাৰ জুবিন দাই দিছিলে, আমাৰ নৱপ্ৰজন্মৰ বুকুৰ আৰু আমাৰ এখেত কিন্তু গাইজ কম বস্তু নহয়, কাৰণ আমাৰ জুবিন দা এজন চেলিব্ৰিটি, অসমৰ এগৰাকী চেলিব্ৰিটি মানুহ হয় আৰু গৰিমা গাৰ্গ এখেতৰ ঘৰত আহি উপস্থিত হৈছেহি। যি নহওক জুবিন দাৰ কথা মতে আৰু এখেতৰ বাক্য উলংঘন কৰি আমাৰ গৰিমা গাৰ্গ আহি উপস্থিত হৈছে। গতিকে এটা বহুত ভাল লগা আৰু আমাৰ জুবিন দাৰ লগত একেলগে উঠা ফটোকপি আপোনালোকে দেখাব বিচাৰিছোঁ। আৰু অসংখ্য এইফালে দেখাব বিচাৰিছোঁ, অসংখ্য পতা আছে, সম্বৰ্ধনা পত্ৰ আছে। এয়া জুবিন দাৰ লগত উঠা ফটো আপোনালোক গাইজ এয়া দেখাব বিচাৰিছোঁ। আমাৰ জুবিন দাৰ লগত একেলগে ফটো উঠা আছে। আৰু জুবিন গাৰ্গ কিবা ব্যস্ততাৰ কাৰণে জুবিন দা আহিব নোৱাৰিলে। তেখেতৰ পত্নী গৰিমা গাৰ্গ ইয়াত আহিছিলে। এটা সুন্দৰ, এটা ভাল লগা মানে দৃশ্য আৰু ভাল লগা আমাৰ পিঠা খোৱাৰে গৌৰৱ, ভাল লগা। আৰু তেখেতৰ ওচৰলৈ আহিছোঁ পোনপ্ৰথমে। আৰু আপোনাৰ বৰ্তমান এতিয়া কিবা অনুষ্ঠান আছে নেকি, বৰ্তমান কৰিবলগীয়া অনুষ্ঠান? নিমন্ত্ৰণী আদায় হ'ল, এতিয়া নিমন্ত্ৰণ কৰিব। সিদিনাখন গৈ আহিছোঁ, এইখন তিনিদিন হৈছে ন? নহয়, এইখন জুবিনে দিয়া। এইখন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ। এইখন কোনে দিছিলে? এইখন কলাগুৰু এইখন ক'ৰ পৰা দিছিলে? এইখন তেজপুৰৰ পৰা দিছিলে। এইখন সম্বৰ্ধনা পত্ৰ আপোনালোকে দেখাইছে। অসংখ্য বঁটা, অসংখ্য আপোনাৰ জাপি, তেখেতৰ ঘৰ ভৰ্তি হৈ আছে। মানে থবলৈ জেগা নাই, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো তেখেতক সম্বৰ্ধনা পত্ৰ দিছিলে। এয়া শিল্পী সম্বৰ্ধনা পত্ৰ সমাৰোহ তেওঁ দিছিলে। গাইজ আপোনালোকক পোনপ্ৰথমে দেখাইছোঁ। গতিকে বহুত ভাল লাগিলে আপোনাৰ লগত কথা পাতি, বহুত ভাল লাগিলে। আৰু আপোনাৰ ইমান মূল্যৱান সময় ক্ষতি কৰি যে আপুনি আমাক দিলে, আপোনাক আমাৰ ফালৰ পৰা ধন্যবাদ, কৃতজ্ঞতা দিওঁ যে আপোনাৰ আৰু বহু বছৰ যাতে আপুনি আমাৰ মাজত জীয়াই থাকক, কলা সংস্কৃতি ৰক্ষা কৰক। আমাৰ উঠি অহা নৱপ্ৰজন্মক আপোনাৰ ফালৰ পৰা আপুনি কি জনাব? মই কি জানো আৰু আজিলৈকে কাকো শিকাবও নোৱাৰি, শিকিব নোৱাৰিলে মোক আৰু শিকিব কেনে কথা যিখিনি নহয়। এতিয়া ধৰ যুগ চাৰিটা নাপায় জানো? নহয়, আধি যুগৰ পৰা ক'ব লাগিব। এতিয়া 4 যুগৰ বাৰ্তা পাব, 4 যুগৰ বিহু কৈছা মোক 4 যুগৰ পাব। মই স্বাস্থ্য চেণ্টাৰ যাব বুলি 4 যুগ মোক ক'লোহে, কিন্তু আৰু ওপৰত ক'ব নালাগিব জানো? এতিয়া মই আধি যুগৰ পৰা পাম কেনেকৈ পৃথিৱী হ'ল, কোনে চলিলে, কোনে জীৱ আনি খেতি কৰিলে, একেবাৰে গোটেইখিনি সৃষ্টি হ'ব লাগে। আপোনাৰ জুবিন দাক যেতিয়া আপুনি লগ পাইছিলে, জুবিন দাই কিবা সংগীত আপোনাক মানে পৰিৱেশন কৰিব গৈছে নেকি? জুবিন দাৰ কিবা ভাল লগা আমাৰ নৱপ্ৰজন্মৰ জুবিন দাৰ কাৰণে ভাল লগা কিবা সংগীত আপুনি গাব নেকি বাৰু? নাজানো নহয়, মই সংগীত গাবলৈ তেখেতৰ
নহওক বাৰু যি নহওক আপুনি লগ পালে তুমি মানে একেবাৰে ঘৰতে আহি একেবাৰে অসমৰ শিক্ষাত এজন চেলিব্ৰিটি মানুহ আহি নিজেই যেতিয়া ঘৰত আহিছে কন্যাগাৰ এটা মানে ভাল এটা পৰিৱেশ আৰু ভাল লগা গতিকে এনেকুৱা শিল্পী যাতে অসমত জন্ম হৈ থাকক আৰু এনেকেই কৰি থাকক গতিকে আপোনাৰ সেইখন ঘৰৰ পৰা গাড়ী দি লৈ গৈ এটা মোক দিলে বুঢ়া আহি আপোনালোকে শুনোতে আকৌ এইখন গোৱালপাৰা পৰা হৈছে এইখন যে গোৱালপাৰাত দিছে ইয়াৰ পৰা গাড়ী দি লৈ গৈ তাত সম্বৰ্ধনা জনাই মোক আহি ঘৰত থৈ গৈছে এয়া সম্বৰ্ধনা পত্ৰবোৰ আপোনালোক দেখাইছোঁ অসংখ্য অসংখ্য সম্বৰ্ধনা পত্ৰ জাপিৰে গোটেই ৰুমটো ভৰি আছে গাইজ আপোনালোকক সম্পূৰ্ণ দেখাইছোঁ গাইজ ভিডিঅ'টো ইমানেই আছিলে কাৰণ আমি অসমৰ ল'ৰা আমি অসমৰ গৌৰৱ গতিকে এনেও কিছুমান ভিডিঅ' আপোনালোকৰ ওচৰত উত্থাপন কৰিছোঁ যদি ভিডিঅ'টো সঁচাই ভাল লাগিছে যিমান পাৰে সিমানে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যদি চেনেল নতুনকৈ আহে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব আৰু এতিয়া মোৰ ফালৰ পৰা বাই বাই